Now we will see কেনেকৈ আমি যিকোনো নাম্বাৰৰ 10%, 20%, 30%, 40%, 50%, 60% এইবোৰ আমি উলিয়াব পাৰোঁ without using pen and paper. Yes, কোনো কাগজ কলম ব্যৱহাৰ নকৰাকৈ কেনেকৈ আমি মাইণ্ডতে 10%, 20%, 30% এইবোৰ উলিয়াব পাৰোঁ তাকে আমি চাম। এতিয়া কিন্তু ট্ৰিকটোলৈ যোৱাৰ আগতে প্ৰথম আমি চাই লওঁ যে কেনেকৈ আমি নৰ্মেলি কেনেকৈ কৰোঁ। নৰ্মেলি কি কৰোঁ আমি 10% আছে ন, এক ছেকেণ্ড মোৰ পেনটো 10% আছে, হয়। তো 10% আছে যিহেতু 10 ওপৰত 10 পাতিম, আৰু যিহেতু পাৰ্চেণ্ট চিম্বল আছে সেইকাৰণে তলত আমি কি পাতিম 100 পাতিম। অফৰ ঠাইত আমাৰ কি আহিব ইনটু চাইন আহিব, আৰু 240 আছে 240 আহিব, হয়। এতিয়া মই 10% অফ 240 ইয়াৰ মিনিংটো কৈ দিওঁ। ইয়াৰ মিনিংটো হৈছে যে কি হয় আমি যিটো 240 আছে 240 যদি আমি গোটেই এটা কমপ্লিট বস্তু বুলি ভাবি লওঁ, তাক আমি 100টা পাৰ্টত 100টা ভাগত ডিভাইড কৰিম ইকুৱেলি, হয়, সমান সমানকৈ 100টা এনেকৈ ভাগত ডিভাইড কৰিম, যিটো মই ইয়াত ড্ৰ কৰি দেখুৱাটো পচিবল নহয়। 100টা ভাগ কৰিব গ'লে বহুত সৰু সৰু হ'ব, আৰু তোমালোকে ভাবি লোৱা যে 100টা ইকুৱেল পাৰ্টত ডিভাইড কৰিছোঁ, ভাগ কৰিছোঁ, আৰু তাৰে মই কেইটা লৈছোঁ 10টা পাৰ্ট লৈছোঁ, তাৰে মই কেইটা লৈছোঁ 10টা পাৰ্ট লৈছোঁ। সেইটো হৈছে আমাৰ 240 10%, হয়। এতিয়া যদি আমি ছল্ভ কৰিব যাওঁ কি হ'ব আমাৰ পাৰ্চেণ্টেজ 0 0 কাট যাব, এইটো 0 কাট যাব, থাকিব কিমান 24, হয়। এতিয়া বহুতে কুৱেশ্যন কৰিব যে ছাৰ কিন্তু এইটোতো একেবাৰে ইজি হয়, এইটো আমি কৰোঁতে ইমান কষ্টই নাই, আমি একো ট্ৰিকৰ দৰকাৰ নাই, হয়। য়েছ, এইটো 10%টো ইমান একো তেনেকুৱা খাচ নাই, বাট ইমান এডভান্টেজ নহ'ব। বাট যেতিয়া তোমালোকে 20%, 30%, 40%, 50% তোমালোকে যেতিয়া এইবোৰ ওলাব লাগিব, তেতিয়া তোমালোকৰ বহুত হেল্পফুল হ'ব, আৰু সেইবোৰ জানিবৰ কাৰণে তোমালোকে 10%টো কেনেকৈ ওলাই জানিব লাগিব, হ'ল। আৰু এইখিনি কৰিব যদিও আমাক কি কমচে কম 5-6 ছেকেণ্ডমান লাগি যাব, কমচে কম 5-6 ছেকেণ্ডমান লাগি যাব। বা তোমালোকে ট্ৰিকটো দি গ'লে তোমালোকৰ জাষ্ট তোমাৰ কিমান লাগিব 1 ছেকেণ্ডমানহে লাগিব। কিমান ছেকেণ্ড লাগিব? জাষ্ট 1 ছেকেণ্ডহে লাগিব 10%টোৰ কাৰণে। কিন্তু ট্ৰিকটো যোৱাৰ আগতে আৰু এটা মই অসমীয়াত কৰি দিওঁ যে 343 10% কেনেকৈ হ'ব। 343 আছে নাম্বাৰটো, ৰ ঠাইত কিমান আহিব আমাৰ ইনটু চিন আহিব, হয়। আৰু ৰ মানে অফ ইংলিছত একেই হয়, আৰু 10% আছে, যিহেতু পাৰ্চেণ্টৰ চিম্বল আছে তলত আমাৰ কিমান আহিব 100 আহিব, তলত 100 আহিব। তো 0 0 কাট যাব, থাকিব কিমান 343 ডিভাইডেড বাই তলত কিমান আছে 10 আছে। আৰু এইটো বাচ্চা জানে যে কি হয় যিকোনো নাম্বাৰৰ যদি আমি 10ৰে ডিভাইড কৰোঁ, আমি এটা ডিজিটৰ পাছত ৰাইট ছাইডৰ পৰা এটা ডিজিটৰ পাছত ডেচিমেলটো হ'ব মানে 34.3, হয়। কিয় হয় যে যদি এটা 0 আছে কাৰণে কি হয় ৰাইট ছাইডৰ পৰা এটা ডেচিমেল পাৰ হৈ পইণ্ট বহিব। যদি দুটা 0 থাকিলে হয় ৰাইট ছাইডৰ পৰা দুটা ডেচিমেল পাৰ হৈ এটা দুটা ডেচিমেল পাৰ হৈ ইয়াত পইণ্টটো বহিলে হয়, বাট আমাৰ এটাই আছে, তো মই এইখিনি মুচি দিওঁ, যিটো মই ড্ৰ কৰাৰ দৰকাৰ নাছিলে। ৱেইট, 10% ওলাব দিছে, বাকী এইবোৰ দৰকাৰ নাছিলে, হৈ গ'ল। তো 34.3, হয়। এতিয়া যদি আমি ট্ৰিকটোলৈ যাওঁ, সেইটো কি কয় যে কি হয় যদি 240 আমাক 10% উলিয়াব দিছে, 240 আমাৰ কিমান উলিয়াব দিছে 10% উলিয়াব দিছে, আমি জাষ্ট কি কৰিম ৰাইট ছাইডৰ পৰা এটা ডিজিট পাৰ হৈ আমি ডেচিমেলটো বহাই দিম। নাম্বাৰ যিয়ে নাথাকক কিয় কোনো কথা নাই, ডাঙৰ থাকক সৰু থাকক যিয়ে নাথাকক কিয় ডেচিমেল থাকক, আমি যে কি কৰোঁ আমি ৰাইট ছাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেলটো বহাই দিম, মানে 24.0, হয়। এটা ডিজিট পাৰ হৈ আমি ইয়াত ডেচিমেলটো বহাই দিছোঁ, হয়। আৰু 240 মানে কি হয় 24 হয়। এতিয়া আমি এই ষ্টেপটো আমি এভইড কৰিব পাৰিলোহেঁতেন, ডাইৰেক্ট আমি এই ষ্টেপটো লিখিব পাৰিলোহেঁতেন, যিটো কৰোঁতে মাইণ্ডত ভাবি পিনে কৰোঁতে জাষ্ট 1 ছেকেণ্ড লাগিব যে 240 আছে পইণ্ট বহাই দিওঁ, এইখিনি পইণ্ট 24 হ'ব, জাষ্ট 1 ছেকেণ্ড লাগিব, হয়। তেনেকৈ এইটো 343 যদি 10% উলিয়াব দিয়া, একেই কি কৰিম আমি ৰাইট ছাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেলটো বহাই দিম, তো 34.3 হ'ল। এইটো কৰোঁতে খুব বেছি 1 ছেকেণ্ডৰ সময় লাগিব, হ'ল। এতিয়া আৰু কি আছে এতিয়া আৰু কেইটামান এক্সাম্পল চাওঁ, এইটো চোৱা। তো 10% অফ 320, হয়। 10% উলিয়াব দিছে, ৰাইট ছাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল হ'ব,
তো 32.0 হ'ব তাৰ মানে কি হয় 32 হয় যেটো আমি এটো স্টেপ আমি নিলিখাকৈ যাব পাৰিলো হতি নে ডাইৰেক্ট হয় ঠিক আছে নেক্সট হয় তোমালোকে এটো ইজি পাই আছে একেবাৰে মুখতে ওলাই যায় ইমান একো টান নহয় নেক্সট আহিলে 5 6 2 10% একে ৰাইট সাইডৰ পৰা এটা ডিজিট পাৰ হয় ডেসিমেলটো বহাই দিয়া তো 56.2 ইজি ইজি হয় এতিয়া এটো তোমালোকে কৰিবা হয় মই তোমালোকক আৰু কেইটামান প্ৰেক্টিছৰ কাৰণে দিম মই তাৰ প্ৰেক্টিছ পিডিএফ ক'ত পাবা মই তোমালোকক হেইটো কৈ দিম বা এতিয়া একেটা চাই লোৱা নেক্সট আহিলে 20% 20% অফ 340 হয় এতিয়া যিকোনো নাম্বাৰ 20% উলিয়াবৰ কাৰণে 10% ৰ নিচিনা একেই হয় জাস্ট এটা স্টেপ বেছিকৈ এড হয় আৰু হেতু হৈছে কি আমাৰ 20% টো আমাৰ 10 ৰ কিমান টাইমছ হয় 2 টাইমছ হয় 10 ক 2 ৰে মাল্টিপ্লাই কৰিলে 2 ৰে ইনটু কৰিলে আমি কি পাও 20 পাও তো সেই কাৰণে কি হয় আমি যিকোনো নাম্বাৰ 20% উলিয়াবৰ কাৰণে প্ৰথম আমি কি কৰো 2 ৰে মাল্টিপ্লাই কৰি লো 2 into 0 0 2 into 4 8 2 into 3 6 এটো হল নেক্সট ৰাইট সাইডৰ পৰা 10% উলোৱা নিচিনা ৰাইট সাইডৰ পৰা এটা ডিজিট পাৰ হয় ডেসিমেল বহাই দিয়া মানে এইখিনি ডেসিমেলটো হ'ব হয় আৰু 68.0 মানে 68 বুলি সবে জানে ইজি হয় এতিয়া যদি তোমালোকে এটো নরমাল মেথডত কৰিব লগা হল হয় যদি আমি নরমালি কৰো ন তা কেনে কৰিব লাগিলে হয় 20% অফ 340 আছে আমি 20% আছে কাৰণে তলত আমি 100 ৰে ডিভাইড কৰিব লাগিলে হয় ইনটু অফৰ ঠাইত ইনটু আহিব কিন্তু 340 হল হয় এটা তুমি 0 0 কাট কৰা এটা 0 0 কাট কৰা লাষ্টত আমি কি হয় 2 into 34 কৰিব লাগিলে হয় 2 into 34 কৰিব লাগিলে হয় যেটো কৰা পিছত তোমালোকে आंसर পলা হয় কিমান 68 দেখিনে কৰোতে কমসে কম তোমালোকৰ 5 6 সেকেন্ড 7 সেকেন্ড মান গল হয় বাট যেটো তোমালোকে এটো মুখতে কৰিলে তোমালোকৰ 1 2 সেকেন্ড 20% তো 1 2 সেকেন্ড হয় 20% তোমালোকে 2 3 সেকেন্ডৰ ভিতৰত তোমালোকে কৰিব পাৰিবা যদি তোমালোকে প্ৰপাৰ প্ৰেক্টিস কৰা নেক্সট আৰু 20% লো এটো মুছি দিও এটো কাম নাই এবাৰ 20% অফ 723 আছে এগেইন প্ৰথমতে 2 ৰে মাল্টিপ্লাই কৰা কিয় কাৰণ 20% আছে আৰু 20% আছে আৰু 20% টো হৈছে 10 ৰ 2 টাইমছ সেইকাৰণে 2 ৰে মাল্টিপ্লাই কৰিব লাগিব 2 into 3 6 2 into 2 4 2 into 7 14 তো এটো হল এতিয়া আগৰ নিচিনা ৰাইট সাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেসিমেলটো বহাই দিয়া মানে 144.6 হয় এটা লাইনতে ওলালে হয় নহয় তোমালোকে এক্সামত এইটো 2 টো পাতাও দৰকাৰ নাই এবোৰ মই এৰো দেখাইছো কাৰ্সিন দেখাইছো তো হেবোৰ তোমালোকে ড্ৰ কৰাও দৰকাৰ নাই তোমালোকে মুখতে কৰিব পাৰিবা জাস্ট 2 ৰে মাল্টিপ্লাই কৰিবা হল তেনেকৈ আৰু এটা কৰো এটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক নেক্সট আহিলে 20% অফ 2400 হয় এটো 2400 2400 ৰ প্ৰথম 2 টাইমছ কৰা যোনে টেবুল জানে হেলে 2400 ৰ 2 টাইমছ ডাইৰেক্টলি কৰিব পাৰিব 48 বাট আমি কৰো আমি মাল্টিপ্লাই কৰি চাও 24 2 into 0 0 2 into 0 0 2 into 4 8 2 into 2 4 48 100 প্ৰথম 2 টাইমছ কৰিলো তাৰ পিছত ৰাইট সাইডৰ পৰা এটা ডিজিট পাৰ হয় ডেসিমেলটো বহাই দিয়া মানে 480.0 মানে 480 হয় হয় তো তোমালোকে এই স্টেপটো তোমালোকে এভয়েড কৰিব পাৰিলা হয় 2 2 আৰু এইকেইটা এভয়েড কৰিবা তোমালোকে ডাইৰেক্ট এইটো লিখিব পাৰিলা হয় উইথ প্ৰপাৰ প্ৰেক্টিস ইজি লাগিছে তেনেকৈ 30% চাব পাৰে 30% কি 10% ৰ 30% টো কিমান হয় 3 টাইমছ হয় 3 গুণ হয় সেইকাৰণে আমি যিকোনো নাম্বাৰ যদি মই 30% উলিয়াব দি আমি কি কৰিম আমি তাক প্ৰথম 3 টাইমছ কৰি লম 3 মানে 3 ৰে পূৰণ কৰি লম মাল্টিপ্লাই কৰি লম তো 3 into 0 0 3 into 1 3 3 into 6 18 হল তাৰ পিছত ৰাইট সাইডৰ পৰা আগৰ নিচিনা কি ৰাইট সাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেসিমেল বহাই দিয়া তো 183.0 মানে 183 হৈ গল সিঙ্গল স্টেপত
তোমালোকে বাৰে বাৰে এইবোৰ লিখি থাকিব নালাগে, তলত 100 ডিভাইড কৰা, তাৰপিছত কাট কৰা, এইবোৰ কৰি থাকিব কোনো দৰকাৰ নাই। তোমালোকে মুখতে কৰিব পাৰিবা। এইটো তোমালোকে 3 ইনটু কৰিব লাগিব, মুখতে কৰিব পাৰিবা। 3 ইনটু কৰিব হ'লে 3 ইনটু 1 1 3 ইনটু 8 24 2 ৰিমেইন থাকিব, কেৰি হ'ব 3 ইনটু 2 6 প্লাছ 2 8 মানে 841 আছে। এগেইন ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিয়া। 84.1 ওৱান ষ্টেপত, এটা ষ্টেপতে, ছিংগল ষ্টেপতে ওলাই গৈছে। ইজি লাগিছে? বাকী তোমালোকে এইকেইটা কৰিবা, এইকেইটা তোমালোকে কৰিবা। হয়, এতিয়া কি কৰিলো আকৌ এবাৰ কৈ দিওঁ। তোমাক যদি 10% উলিয়াব দিয়ে, এক ছেকেণ্ড এড কৰি দিওঁ। তোমাক যদি 10% উলিয়াব দিয়ে যিকোনো নাম্বাৰৰ, কি কৰিবা? জাষ্ট তোমালোকে ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ পিনে ডেচিমেল বহাই দিবা। চিম্পল, নাম্বাৰ যিয়ে নাথাকক কিয় ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিবা। যদি 20% উলিয়াব দিয়ে, প্ৰথম 2ৰে মাল্টিপ্লাই কৰি ল'বা, তাৰপিছত ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিবা। যদি 30% উলিয়াব দিয়ে, প্ৰথম 3ৰে মাল্টিপ্লাই কৰি ল'বা, তাৰপিছত ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিবা। তোমালোকৰ হয়তো এইটো দেখা পোৱা নাই চাগে, মোৰ ফেচটো আছে। তেনেকৈ 40%, 50%, 60%, 70% যিয়ে নিদিয়ক কিয় 40% ওলাব দিলে প্ৰথমতে 4ৰে মাল্টিপ্লাই কৰি ল'বা, তাৰপিছত এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিবা। 50% উলিয়াব হ'লে এগেইন প্ৰথমতে 5ৰে মাল্টিপ্লাই কৰি ল'বা, তাৰপিছত তোমালোকে এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিবা। হ'ল? এতিয়া এইটো ইগনৰ কৰা, এইটো মই পঢ়াম বাৰু, এইটো আছে পিছলৈ মই এইটো কৰাম। এতিয়া কি হ'ল যে এতিয়া এটা কথা কৈ দিওঁ তোমালোকক, তোমালোকে যদি মই তোমালোকক 10%, 20%, 30%, 40%, 50% কেনেকৈ উলিয়াই শিকাই দিছোঁ। আৰু তোমালোকৰ কিছুমান স্পেচিয়েল কেছ থাকে, যেনেকৈ 20% কেনেকৈ ওলায়, 50% কেনেকৈ ওলায়, 20% কেনেকৈ ওলোৱা হয়। এইকেইটা আমাৰ ফ্ৰিকুৱেণ্টলি আমাৰ এইকেইটা পাৰ্চেণ্ট উলিয়াব দি থাকে। সেইকেইটা আমি এনেকৈ 2ৰে মাল্টিপ্লাই, 50ৰে মাল্টিপ্লাই নকৰাকৈ কেনেকৈ আমি মুখতে কৰিব পাৰোঁ, সেইবোৰ মই শিকাম, কিন্তু এতিয়া নহয়, অকণ দেৰিকৈ, কাৰণ দুটামান বস্তু শিকাই পিনেহে মই সেইকেইটা শিকাব পাৰিম। হয়, তোমালোকে এইটো ইগনৰ কৰা, এইটো মই 11ে কেনেকৈ মাল্টিপ্লাই কৰিব পাৰিম মুখতে, সেইটো মই শিকাম, পিছলৈ আছে। হয়, এতিয়া এইখিনি হয়। তোমালোকক এতিয়া কেইটামান মই এক্সাম্পল দিওঁ, এক্সাম্পল তোমালোকে মুখতে কৰিব পাৰিছে নে চোৱা। এতিয়া 540 আছে, 540 10% উলিয়াব লাগে, 540 10% উলিয়াব লাগে, মুখতে পাৰিবা। এটা ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল হ'ব, এইখিনি ডিজিটটো হ'ব মানে 54.0 মানে 54 হ'ব। ৰাইট, মুখতে ওলাব পাৰি এইখিনি। তাৰপিছত 3 2 কি কয় 3 2 6 পাতো, 3 2 6ৰ 30% উলিয়াব লাগে, কিমান লাগে 30% উলিয়াব লাগে। কি আছিলে? প্ৰথমতে 3ৰে মাল্টিপ্লাই কৰা, তাৰপিছত ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল বহাই দিয়া। হ'ল? এতিয়া তোমালোকে এক্সামত তোমালোকে 3টো পাতি থাকিব দৰকাৰ নাই, বাট মই তোমালোকক দেখুৱাবৰ কাৰণে তোমালোকক পাতি দিছোঁ। তো 3 ইনটু 6 18, 1 কেৰি হ'ব, 3 ইনটু 2 6 প্লাছ 1 7, 3 ইনটু 3 9। ৰাইট চাইডৰ পৰা এটা ডিজিট পাৰ হৈ ডেচিমেল 97.8 হয়। আমি এইটো মুখতে আমি এটা ছিংগল লাইনতে আমি কৰিব পাৰোঁ। হ'ল? তো এইখিনি, এইটোৰ 10%, 30%, 20% এইখিনি আছিলে। নেক্সট আৰু আমি আৰু বেলেগ বেলেগ বস্তু শিকিম। এতিয়া আমি চাম কেনেকৈ আমি যিকোনো নাম্বাৰক 11ৰে মাল্টিপ্লাই কৰিব পাৰোঁ উইদাউট ইউজিং পেন এণ্ড পেপাৰ। হয়, কাগজ কলম ব্যৱহাৰ নকৰাকৈ কেনেকৈ কৰিব পাৰোঁ। এতিয়া 11ৰে যিকোনো নাম্বাৰ মাল্টিপ্লাই কৰিবৰ কাৰণে আমি নৰ্মেলি কি কৰোঁ, পাতি লওঁ এনেকৈ। এক ছেকেণ্ড, ৱেইট। নৰ্মেলি কি কৰোঁ, আমি এনেকৈ 22 আছে ইনটু 11 পাতিলোঁ আমি। তাৰপিছত আমি কেলকুলেট কৰোঁ 1 ইনটু 2 2, 1 ইনটু 2 2, 1 ইনটু 2 2, 1 ইনটু 2 2, তাৰপিছত আমি এইকেইটা প্লাছ কৰোঁ 2 4 2, হয়, এনেকৈ আমি কেলকুলেট কৰোঁ। হয়, কিন্তু আমি এইবোৰ কৰিব দৰকাৰ নাই, জাষ্ট আমি ছিংগল লাইনত কৰিব পাৰিম এনচাৰটো। আৰু সেইটো হৈছে কি যে আমি ৰাইট চাইডৰ পৰা নাম্বাৰবোৰ প্লাছ কৰি কৰি গৈ থাকিম। ৰাইট চাইডৰ পৰা নাম্বাৰবোৰ প্লাছ কৰি কৰি গৈ থাকিম। হয়, কিন্তু প্ৰথমতে একেবাৰে ৰাইট চাইডত যিকেইটা নাম্বাৰ থাকে, একেবাৰে ৰাইট চাইডত যিকেইটা নাম্বাৰ থাকে সেইকেইটা আমি এজ ইট ইজ যেনেকৈ আছে তেনেকৈ আমি মাতি দিব লাগিব। হয়,
ৰাইট সাইডত একেবাৰে 2 আছে 2 পাতিম ৰাইট সাইডত একেবাৰে 2 আছে 2 পাতিম ৰাইট সাইডত একেবাৰে 4 আছে 4 পাতিম ৰাইট সাইডত একেবাৰে 7 আছে 7 পাতিম হল ৰাইট সাইডত পাতিলো তাৰ পিছত আমি ৰাইট সাইডৰ টুৰ পৰা প্ৰথমটোৰ পৰা আমি প্লাস কৰি গৈ থাকিম প্ৰথমটোৰ পৰা 2 আৰু এফালে 2 আছে আৰু এফালে 2 আছে তো 2 + 2 2 + 2 কিমান হ'ব আমাৰ 4 এতিয়া আমি এনেকৈ প্লাস কৰি গৈ থাকিম যেতিয়ালৈকে আমি একে লেফট সাইডৰ একেবাৰে লাষ্টৰ নাম্বাৰটো পাই নাযাওঁ কি কৈছো ভালকে চাই লও এবাৰ ৰাইট সাইডৰ যেটো নাম্বাৰ থাকে সেইটো আমি যেনেকৈ আছে তেনেকৈ পাতিম তাৰ পিছত আমি ৰাইট সাইডৰ পৰা একেবাৰে ৰাইট সাইডৰ পৰা প্লাস কৰা আৰম্ভ কৰি যাম তেতিয়ালৈকে আমি একেবাৰে লেফট সাইডৰ নাম্বাৰটো নাপাওঁ এতিয়া আমি এবাৰ প্লাস কৰোতে 2 + 2 4 পাতোতে এবাৰ প্লাস কৰোতে আমি একেবাৰে লেফট সাইডৰ নাম্বাৰটো পাই গৈছো গতিকে আমি আৰু প্লাস কৰিব নালাগে আমি ৰখি যাম ইয়াতে তেনেকৈ যেনেকৈ আমি ৰাইট সাইডতে যেটো আছে এজ ইট ইজ যেটো আছে পাতি দিছিলো হেনেকৈ আমি লেফট সাইডে যোনটো আছে সেইটো আমি এজ ইট ইজ পাতি দিব লাগিব মানে 2 টো আমি পাতি দিব লাগিব সিঙ্গল লাইনত ওলাইছে না ওলাইছে মুখতে কৰিছো একো আমি পাতা নাই ক্যালকুলেশন কৰিবৰ কাৰণে জাস্ট আমি মুখতে আমি কৰিছো হয় তেনেকৈ এটো ৰাইট সাইডৰ যেটো নাম্বাৰ আছে এটো এজ ইট ইজ পাতিব লাগিব আৰু আমি এনেকৈ প্লাস কৰি গৈ থাকিব লাগিব যেতিয়ালৈকে আমি লাষ্টৰ নাম্বাৰটো নাপাওঁগৈ লেফট সাইডৰ নাম্বাৰটো আমি নাপাওঁগৈ হয় এই ফাৰ্স্টৰ নাম্বাৰ 2 টো পাতিলো তাৰ পিছত আমি ৰাইট সাইডৰ পৰা প্লাস কৰি যাম 2 + 4 2 + 4 আমাৰ কিমান হ'ব 6 হ'ব পাতিলো 4 লৈকে আহিলো 4 পিছত আকৌ 4 + 3 4 + 3 কিমান হ'ব আমাৰ 7 হয় 4 + 3 আমাৰ 7 হ'ব 7 পাওঁতে আমি লাষ্টৰ একে লেফট সাইডৰ নাম্বাৰটো পাই গলো তো আমি ৰখি যাম ৰখি যাবনে লাষ্টত যেটো নাম্বাৰ আছে 3 আছে সেইটো আমি পাতি দিম হল ভালকে ধ্যান দি চাই লোৱা একেবাৰে ফাৰ্স্টৰ নাম্বাৰটো লাষ্টৰ নাম্বাৰটো যেনেকৈ আছে তেনেকৈ পাতি দিছো খালি মাজতহে আমি এটা এনেকৈ প্লাস কৰি গৈ আছো হয় ৰাইট সাইডৰ পৰা 2 + 4 6 আকৌ 4 + 6 3 7 তাৰপিছত লাষ্টৰ নাম্বাৰটো পাই গলো সেইকাৰণে আমি লাষ্টৰ আমি যেটো নাম্বাৰ আছে সেইটো আমি পাতি দিছো হল তেনেকৈ এইটো চোৱা 5024 আছে ৰাইট সাইডত একেবাৰে ৰাইট সাইডত 4 আছে 4 পাতিলো এজ ইট ইজ যেনেকৈ আছে তেনেকৈ পাতিছো তাৰ পিছত ৰাইট সাইডৰ পৰা আমি প্লাস কৰা আৰম্ভ কৰি যাওঁ 4 + 2 6 then 2 + 0 2 + 0 মানে 2 হ'ব then 0 + 5 0 + 5 মানে 5 হৈ আহিব এতিয়া আমি একেবাৰে লাষ্টৰ নাম্বাৰটো 5 টো পাই গলো তো আমি আৰু কৰিবলৈ একো নাম্বাৰ নাই তো যেটো আমি লাষ্টৰ নাম্বাৰ 5 টো পাতিলো তো 5 টো আমি এজ ইট ইজ যেটো আছিল আমাৰ সেইটো পাতি দিম হল সিঙ্গল লাইনত ওলাই আছে একো আমি বেলেগ কৰিবলগীয়া একো নাই তোমালোকে এইবোৰ এৰো যিবোৰ মই ড্ৰ কৰি আছো না কাৰ্সন যিবোৰ ড্ৰ কৰি আছো তোমালোকে সেইবোৰ ড্ৰ কৰিব নালাগে এক্সামত নিজে যেতিয়া আমি তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকে মুখতে কৰিব পাৰিবা নেক্সট আহিলে এইটো চোৱা একেবাৰে ফাৰ্স্টৰ নাম্বাৰটো পাতিলো তাৰ পিছত 7 আৰু তাৰপিছত আমি ৰাইট সাইডৰ পৰা প্লাস কৰি যাম 7 + 8 কিমান হ'ব 15 হ'ব 15 কিন্তু আমি 5 পাতিম 1 কেৰি থাকিব 1 টা কি হ'ব আমাৰ কেৰি হ'ব যদি আমাক কৰবাত যদি কেৰি হ'বলগীয়া থাকে আমি যেনেকৈ প্লাস নৰ্মেলি যেনেকৈ কৰো ন তেনেকৈ কেৰি হ'ব তেনেকৈ ইয়াতো কেৰি হ'ব হয় তো 7 + 8 5 হ'ব 1 কেৰি হ'ব হয় মানে আমি এটা টাইমত এটা ডিজিটহে পাতিম দুটা ডিজিট এনেকৈ 1 5 নাপাতো অনলি 5 টো পাতিম 1 টো কেৰি হ'ব তাৰপিছত আকৌ 8 ৰ পৰা আৰম্ভ কৰি 8 + 2 10 হ'ব 10 হ'ব 10 + 1 11 হ'ব 11 আমি 1 টো পাতিম এটা ডিজিট পাতিম আৰু 1 টো কি হ'ব আমাৰ কেৰি হৈ থাকিব তাৰপিছত আকৌ 2 ৰ পৰা আৰম্ভ কৰিম 2 + 4 6 + 1 7 ইয়াত কেৰি কৰিবলগীয়া একো নাই কাৰণে কেৰি নহয় হল তুমি লাষ্টৰ একেবাৰে 4 টো পাই গলো ইয়াৰ পিছত কৰিবলগীয়া আমাৰ একো নাই সেইকাৰণে আমি জাস্ট লাষ্টৰ যেটো নাম্বাৰ আছে 4 আমি সেইটো এজ ইট ইজ পাতি দিম আৰু আচ্ছা যদি আমি ইয়াত যদি এটা কেৰি হল হয় এটা যদি সাপোজ 17 সাপোজ আমাৰ 17 হল হয় 7 পাতিছো 1 এটা কেৰি 1 এটা যদি আমি কেৰি কৰিব লগিয়া হল হয় তেনে আমি এই 4 টো যেটো আছিল ন 4 তাৰ লগত আমি 1 টো প্লাস কৰিলো হয় 4 + 1 5 পাতিলো হয় কিন্তু যেহেতু আমাৰ 1 একো কেৰি হোৱা নাই আমি 4 আছে 4 এ পাতি দিম হ'ব ক্লিয়াৰ তো এইটো অলপ হয়তো কাৰবাৰ অলপ খেলিমেলি লাগিব পাৰে তোমালোকে কেইটামান প্ৰেক্টিস কৰিলে তোমালোকৰ এইটো হাত আহি যাব নেক্সট এইকেইটা চোৱা নিজে কৰিব চাই কৰা পোষ্ট কৰি পেনে এতিয়া কি হ'ব প্ৰথমে ৰাইট সাইডে 0 আছে 0 পাতিলো
ৰাইট সাইডৰ পৰা প্লাস কৰা আৰম্ভ কৰি যাও 0 plus 2 2 2 plus 0 2 0 plus 3 3 একেবাৰে লেফট সাইডে আহি গলো সেইকাৰণে আমি 3 লেফট সাইডে 3 আছে 3 পাতি দিছো হল 11 into 25 ৰাইট সাইডে 5 আছে 5 পাতা তাৰপিছত ৰাইট সাইডৰ পৰা প্লাস কৰা আৰম্ভ কৰি যোৱা 5 plus 2 7 আৰে এইটো শুरू হতে হি খতম হৈ গয়া এনেকুৱা হল ন আৰম্ভ কৰিছিলো শেষ হৈ গল তো একেবাৰে লেফট সাইডে পাই গলো আমি 2 আছে লেফট সাইডে 2 আমি পাতি দিছো তো এইখিনি আছিলে কেনেকৈ আমি যিকোনো নাম্বাৰ 11 এ মাল্টিপ্লাই কৰিব পাৰো ইয়াৰ প্ৰেক্টিছ ভিডিও তোমালোকে পাই যাবা